নমস্কাৰ সৰকাৰি কৰ্মচাৰীসকল সৰকাৰি পেঞ্চনাৰসকল অঙ্গনবাদী কৰ্মী সহায়িকা আশা কৰ্মী ৰন্ধন কৰ্মী সহায়িকা এই সকলৰ বাবে বৃহৎ ঘোষণা কৰিছে বাজেট অধিৱেশনত বিত্তমন্ত্ৰী ডাঙৰীয়ানী অজন্তা নেওগ বাইদেৱে আজি বাজেট দাখিল কৰাৰ আগতে পাঠ কৰি বহু কথা ঘোষণা কৰিছে এই সকল কৰ্মচাৰী পেঞ্চনাৰসকলৰ বাবে ওপিএছ এনপিএছ ইউপিএছ এই সকলো কথা এই ভিডিঅ'টোত গম পাব আপোনালোকে সকলোকে চাব নিশ্চয়কৈ সকলোখিনি কথা গম পাব আৰু অঙ্গনবাদী কৰ্মী সহায়িকা আশা কৰ্মীসকলৰ বাবে ৰন্ধন কৰ্মীসকলৰ বাবে অক্টোবৰ মাহত যিটো পাৰিতোষিক তেখেতসকলৰ সেই পাৰিতোষিকৰ সংশোধনী আনিব আৰু অক্টোবৰৰ পৰা লাগু কৰিব বুলি ঘোষণা কৰিছে চাওকচোন ভিডিঅ'টো যদি চেনেলটো প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব আমাৰ কৰ্মচাৰী অধ্যক্ষ মহোদয় অসমৰ প্ৰগতিত চৰকাৰী কৰ্মচাৰীসকলৰ উৎসৰ্গিত সেৱাৰ প্ৰতি স্বীকৃতি জনাই মই তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন ব্যৱস্থাৰ কথা ঘোষণা কৰিবলৈ লৈছো আমাৰ চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰী পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনিৰ তহবিলত জমা চৰকাৰৰ বৰঙণি অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি ওপিএছৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব মই লগতে ঘোষণা কৰিব বিচাৰিছো যে নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি ইউপিএছৰ সুবিধাও আগবঢ়োৱা হ'ব ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব বিচৰাসকলে ইয়াক অব্যাহত ৰাখিব পাৰিব আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ চিকিৎসা মহাবিদ্যালয় অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন কেন্দ্ৰ আৰু বিবৰা কৰ্কট প্ৰতিষ্ঠানত চৰকাৰে নগদবিহীন চিকিৎসা সুবিধা প্ৰৱৰ্তন কৰিব তদুপৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কশ্বপ কৰ্মচাৰীসকল আৰু 60 বছৰ বয়সলৈ অনুসূচিত ঠিকাভিত্তিক কৰ্মচাৰীসকলকো সংশ্লিষ্ট সমিতিয়ে যোগদান কৰা চৰ্ত অনুসৰি সামৰি লোৱা হ'ব মহোদয় আমাৰ চৰকাৰে আশা কৰ্মী পিএম পোষণৰ ৰান্ধনী অঙ্গনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পাৰিতোষিক আদি বৃদ্ধিৰ দাবী সম্পৰ্কে অৱগত হৈছে জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা মূল্যৱান অৰিহণাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি 2025 চনৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্কশ্বপ কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভৰা ভাত্তা 50% প্ৰদান কৰিব প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰ্মচাৰী প্ৰতি কিলোৱাটত 2000 টকাকে সৰ্বোচ্চ 3 কিলোৱাটত 6000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদান কৰা হ'ব এই সুবিধা ঘৰৰ চালত সৌৰশক্তি চালিত বিদ্যুৎ